আমাৰ এই চিকিৎসালয়খন এতিয়া 2013 চনৰ পৰা আৰম্ভ কৰি 15 চনতে সম্পূৰ্ণ হ'ল। এতিয়া ইমান দিনে এতিয়া ডক্টৰ নাৰ্ছ কোনোৱে এতিয়া ইয়াত আমাৰ চিকিৎসা সেৱা আগবঢ়োৱা নাই। আমাৰ এতিয়া এই ভিতৰুৱা অঞ্চলত যদি এজন চিকিৎসক থাকে সেই ওচৰতে আমাৰ কাৰণে কিমান সুবিধা হ'ব। এতিয়া আমি মেৰাপানীলৈ যাব লাগে, এইফালে যাব লাগে বৰহোলালে। আমি সৰু সৰু ল'ৰা ছোৱালীক এতিয়া পটককৈ মতা মানুহজন নাথাকিলে মাইকী মানুহগৰাকীয়ে লৈ যাবলৈ অসুবিধা হয়। তাৰপৰা গৰ্ভৱতী মহিলাসকলৰ কাৰণে অসুবিধা হয়। তেনেকৈ সেইকাৰণে আমাৰ এতিয়া গোলাঘাট জিলাৰ অজন্তা নেওগ বাইদেউক আমি কাটৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই চিকিৎসালয়খনৰ এজন ডক্টৰ আৰু নাৰ্ছ সকলোকে দি আমাৰ যেন গাঁৱৰ ৰাইজক সহায় কৰে। আমি এইটোকে কৈছোঁ আৰু মোৰ নাম ৰঞ্জিত বৰা। মই 2013 চনত কণ্ট্ৰেক্টৰ আণ্ডাৰত 2 বছৰ কাম কৰিলোঁ। তাৰ 15 চনৰ পৰা হেনভাৰ হ'ল। হেনভাৰত মই কমাৰবন্ধা ব্লকৰ আণ্ডাৰত আছোঁ। গতিকে পইচা পাতি কোনো নাই আজিলৈকে, 1 টকাও নাই পইচা পাতি। এই মই বিশাল হস্পিটেলখন চাই আছোঁ, এটা বস্তুও হানি হোৱা নাই আজিলৈকে। খুব সুন্দৰকৈ ৰাখিছোঁ। কিন্তু এটাই কাটৰ অনুৰোধ, আমাৰ গোলাঘাট সমষ্টি অজন্তা নেওগ বাইদেউলৈকে আমাৰ গোটেই তৰাণী গাঁৱৰ ৰাইজে অপেক্ষা কৰি আছে। কাহানিকৈ কৰি দিয়ে বাইদেৱেহে জানিব একমাত্ৰ। ময়ো আশা কৰি আছোঁ। মই গোলাঘাট কমাৰবন্ধাৰ আণ্ডাৰত গৈ কাছমাৰীত ক'ভিডৰ সময়ত কেয়াৰ ল'লোগৈ ক'ভিডৰ মানুহক। আৰু অস্থায়ী স্বাস্থ্যৰ কৰ্মচাৰীৰ লগত মই বৰ্তমান আছোঁ এতিয়ালৈকে। বাবুলদা আছে, বাবুলদায়ো জানে কথাটো। আজি পৰ্যন্ত মই হস্পিটেলখন চাই আছোঁ, খুব সুন্দৰকৈ চাই আছোঁ। আপোনালোকে চালে গম পাব ভিতৰতো খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছোঁ। এটা অভিযোগ উত্থাপন হৈছে, ইয়াত যিবিলাক চিকিৎসক নিযুক্তি দিয়ে তেওঁলোকক বেলেগ জেগাত তেওঁলোকে আছে। আমাৰ এই হস্পিটেলখনলৈ ডক্টৰ আহে, ডক্টৰ মানে সেই বেলেগলৈ গুচি যায় আকৌ। মানে অফিচিয়েলি আমাৰ হস্পিটেলখন ৰানিং হৈ আছে নেকি। মেৰাপানীত আছে নাৰ্ছগৰাকী, তাৰপিছত আপোনাৰ শইকীয়া কি আছিলে নামটো, তেওঁ মেৰাপানীত কৰি আছে তেওঁ এতিয়া। তাৰপিছত এই ডক্টৰজনো সেই মেৰাপানীতে আছে। ইয়াৰ কৰ্মচাৰীসকলক নি মেৰাপানী বা অন্য বিভিন্ন জেগাত মানে হেৰি হৈ যায়। কোনো আজিলৈকে এজনো চিকিৎসকৰ নামত কোনো নাই অহা নাই, কোনো এজনো চিকিৎসক এতিয়া বৰ্তমান অহা নাই। আহি পেলাই আকৌ গুচি যায় ইয়াৰ পৰা। আজি যোৱা বছৰ আহিছিলে আপোনাৰ হেৰিয়ৰ এই নগাঁও এজন আহিছিলে, ছাবদান হুছেইন নেকি, তেওঁ সেই মেৰাপানীলৈ গুচি গ'ল। 1 ঘণ্টাও বহা নাই? নাই বহা নাই 1 ঘণ্টা। কেতিয়া হৈছিলে? হেনভাৰ 15 চনত হৈছিলে। 15 চনত হেনভাৰ হৈ বৰ্তমানলৈকে এতিয়া এনেকৈ আছে। আৰু মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও আহিছিলে ইয়ালৈ। কেশৱ মহন্ত 1 মাহৰ ভিতৰত কৰি দিম বুলি ক'লে। মোৰ কথা যেনেকুৱা বোলে মই 1 মাহৰ ভিতৰত এখন হস্পিটেল মই ৰানিং কৰি দিম বুলি ক'লে। আজি বৰ্তমান এতিয়ালৈকে তেওঁ কৰা নাই। 9 বছৰৰ পাছতো হস্পিটেলখন কাৰ্যক্ষম নাই, কৰ্মচাৰী নাই কোনো। ইয়াত মোৰ বাহিৰে কোনো নাই আৰু ময়ে আছোঁ ইয়াত।